আজি এটা খুব ধুনীয়া হেল্ডি আৰু টেষ্টি ৰেচিপি লৈ আহিছোঁ আৰু সেয়াও মাত্ৰ এটা বস্তুৰে বনাম। আৰু এই ৰেচিপিটো আমি প্ৰায় সকলোৱে জানো, কিন্তু মই অকণমান বেলেগ ধৰণে বনাইছোঁ। তেন্তে আহকচোন চাওঁ কেনেকৈ বনাইছোঁ। প্ৰথমে এটা বাতিত মই এনেকৈ 2 বাতি লৈ লৈছোঁ চাউলৰ গুড়ি। যিকোনো চাউলৰ গুড়ি আপুনি ল'ব পাৰিব, ঘৰত খুন্দা হওক বা কিনা হওক। মই কিনা চাউলৰ গুড়িয়ে ব্যৱহাৰ কৰিছোঁ। ইয়াতে এতিয়া জোখমতে নিমখ অলপ দি দিছোঁ আৰু ভালকৈ মিক্স কৰিছোঁ। এতিয়া ইয়াত মই অকণমানকৈ গৰম পানী দি দি ভালকৈ এইখিনি মিক্স কৰি ল'ম। পানীখিনি একদম উতলা ৰাখিছোঁ, দেখিছেই ধোঁৱা ওলাই আছে। আৰু এনেকৈ চামুচ এখন দি সাৱধানে মিক্স কৰি যাম। আৰু ইয়াতে যিহেতু মই 2 বাতি লৈছোঁ চাউলৰ গুড়ি, গতিকে 1 বাতি পানী মই গৰম কৰি লৈছোঁ। পিঠাগুড়িৰ হিচাপত কেতিয়াবা পানী মানে অকণমান কম বেছি হ'বও পাৰে। কিনা পিঠাগুড়িত পানী অলপ বেছিকৈ লাগে, গতিকে একেবাৰে গোটেইখিনি ঢালি নিদি অলপ অলপকৈ দি মিক্স কৰি যাম। আৰু যেতিয়া লাগিব যে অলপ ধুনীয়াকৈ হৈ গৈছে, তেতিয়া এইখিনি ঢাকি পেলাই ৰাখি দিম 10 মিনিটৰ কাৰণে। আৰু 10 মিনিটৰ পিছত ভালকৈ এবাৰ চাই ল'ম। তাৰপিছত যদি দৰকাৰ পৰে অকণমান পানী আৰু দিব পাৰিম। এতিয়া এইখিনি ৰাখি দিওঁ মই 10 মিনিটৰ কাৰণে। আৰু এইফালে 10 মিনিট হৈ গৈছে। এতিয়া অকণমান ঠাণ্ডাও যিহেতু হৈ গ'ল, হাতেৰেই মই এনেকৈ মিক্স কৰি যাম। চাই ল'ব, বেছি গৰম থাকিলে হাত নলগাব, নহ'লে হাত পুৰিব পাৰে। গতিকে চাই ল'ব, যিমানটো আপুনি হাতেৰে ধৰিব পাৰে সিমানটো গৰমত ৰাখিব। এতিয়া খুব ধুনীয়াকৈ হাতেৰে মিক্স কৰি যাম। যদিও লাগিছে এইখিনি অলপ ফৰফৰীয়া হৈ আছে, তথাপি মই পানী নিদিওঁ। ভালকৈ মিক্স কৰাৰ পিছতহে মই পানী দিম। আৰু এইফালে চাওক, মিক্স কৰোঁতে কৰোঁতে খুব ধুনীয়াকৈ বাইণ্ড হৈ গৈছে। আৰু মোৰ লাগিছে ইয়াত আৰু মোৰ পানী দিয়াৰ প্ৰয়োজন নহ'ব। ধুনীয়াকৈ এইখিনি ৰেডি হৈ যাব। কাৰণ আমি এইখিনি বহুত বেছি কোমলো নকৰোঁ আৰু বহুত বেছি টানো নকৰোঁ, অলপ মিডিয়ামতে ৰাখিম। আৰু এইফালে চাওক, ডোটো খুব ধুনীয়াকৈ আমাৰ ৰেডি হৈ গৈছে। এতিয়া নাস্তাটো বনোৱা আৰম্ভ কৰিম। তাৰ কাৰণে হাতখন প্ৰথমে চাফা কৰি ল'লোঁ। এতিয়া এনেকৈ অকণমানকৈ লৈছোঁ আৰু হাতেৰে এনেকৈ ৰোল কৰিম। দুইটা ছাইড অকণমান অকণমান হেঁচি দিম, তেতিয়া দেখিবলৈ ধুনীয়া লাগে। এয়া চাওক, এটা ৰেডি হৈ গ'ল। খুবেই সহজ বনোৱা। আপুনি চাইজটো আপোনাৰ পচন্দ অনুযায়ী সৰু ডাঙৰ কৰি ল'ব পাৰে। মই অকণমান সৰু সৰুকৈ বনাইছোঁ। এনেকৈ বনালে অকণমান কষ্টটো বেছি হ'লেও দেখিবলৈ বৰ ধুনীয়া লাগে। সেইবাবে এনেকৈ বনাইছোঁ। চাওক কিমান সোনকালে হৈ গৈছে। আৰু এনেকৈ এই গোটেইখিনি বনাই ল'ম। এয়া চাওক, গোটেইখিনি বনোৱা হৈ গৈছে। আৰু এতিয়া যাম গেছৰ ওচৰলৈ। মই এইফালে কেৰাহীত অকণমান পানী গৰম হ'বলৈ ৰাখি দিছোঁ। যিমানখিনি নাস্তা বনাব সেইটো হিচাপত পানীটোও দিব। পানী অকণমান বেছিকৈ ৰাখিলে ভাল হয়। আৰু এতিয়া পানীখিনি ভালকৈ উতলাই লৈছোঁ আৰু গোটেই নাস্তাখিনি মই ইয়াতে দি দিম। ঠাণ্ডা পানীত এইখিনি নিদিব। পানী যেতিয়া ভালকৈ উতলিব তেতিয়াহে দিব। আৰু পানীত কোনো ধৰণৰ আপুনি তেল দিয়াৰ প্ৰয়োজন নাই। যেনেকৈ আমি মেকাৰণি, পাস্তা বইল কৰিবৰ কাৰণে তেল দিওঁ অকণমান, ইয়াত কিন্তু দৰকাৰ নপৰে। এইখিনি একেবাৰে গাত লাগি নাযায় আৰু খুব ধুনীয়াকৈ ৰেডি হৈ যাব মাত্ৰ 2 মিনিটতে। যিহেতু চাইজটো অলপ সৰু ৰাখিছোঁ, সেইবাবে 2 মিনিটেই যথেষ্ট। আপুনি যদি চাইজটো অকণমান ডাঙৰ ৰাখে তেন্তে অকণমান বেছি সময় ল'ব। মাজে মাজে এবাৰ দুবাৰ এনেকৈ লৰাই দিব লাগিব, যাতে চবফালে ধুনীয়াকৈ বইল হৈ যায়। আৰু গেছৰ ফ্লেমটো একেবাৰে হাইত ৰাখিব। আৰু এনেকৈ অকণমান সময় কৰাৰ পিছতে আমাৰ এইখিনি ৰেডি হৈ যাব। এইফালে চাওক, চাইজটো অকণমান ডাঙৰ হৈ গৈছে। আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। আৰু এইখিনি এনেকৈ পানীটো টুকি মই উলিয়াই ল'ম। পানী যাতে গাত লাগি নাথাকে সেইটো মনত ৰাখিব। এতিয়া গোটেইখিনি উলিয়াই লোৱাৰ পিছত এইফালে কেৰাহীত মই অলপমান মিঠাতেল দি লৈছোঁ। তেল মই অকণমান বেছিকৈ লৈছোঁ। এনেকৈ কৰিলে কি হয়, খাবলৈ সোৱাদটো বেছি হয়। আৰু আপুনি ইচ্ছা কৰিলে কমাই ল'ব পাৰে। আৰু এতিয়া তেলখিনি ধুনীয়াকৈ গৰম হ'বলৈ দিম। যিহেতু মিঠাতেল হয়, গতিকে খুব ভালকৈ গৰম হ'বলৈ দিব লাগিব, নহ'লে কেঁচা কেঁচা গোন্ধ আহিব। আৰু যেতিয়া তেলখিনিৰ পৰা ধোঁৱা ওলাবলৈ আৰম্ভ কৰিব, তেতিয়া গেছৰ ফ্লেমটো একেবাৰে কম কৰি দিম। আৰু অকণমান ঠাণ্ডা হৈ গ'লে তাতে মই দি দিম কেইখিলামান নৰসিংহৰ পাত। আৰু লগতে দি দিম 1 টেবুল চামুচ ক'লা সৰিয়হ। এইখিনি অকণমান ভাজ খাবলৈ দিম। তাৰপিছত দি দিম পিঁয়াজ। পিঁয়াজখিনি মই শ্লাইচত কাটি লৈছোঁ। এনেকৈ কাটি ল'লে দেখিবলৈও ধুনীয়া লাগে আৰু খাবলৈও ভাল হয়। আৰু পিঁয়াজ অকণমান সৰহকৈ দিলে বেছি টেষ্টি হয়। গতিকে এনেকৈ পিঁয়াজখিনি দি অলপ সময় ভাজি ল'ম। বহুত বেছি ভজাৰ প্ৰয়োজন নাই, মানে পিঁয়াজখিনি অকণমান ধুনীয়াকৈ সিজি গ'লেই হ'ল। এইফালে চাওক, পিঁয়াজখিনি ধুনীয়াকৈ সিজি গৈছে, কোমল হৈ গৈছে। আৰু এতিয়া মই ইয়াত দি দিম আধা চাহ চামুচ আদা নহৰুৰ পেষ্ট। আপুনি অকল আদাও দিব পাৰে, কিন্তু মই দুইটাই দিছোঁ। আৰু এতিয়া এইখিনিও অকণমান সময় ভালকৈ ভাজি ল'ম। নহ'লে কি হয়, কি আদা নহৰুৰ কেঁচা কেঁচা গোন্ধটো থাকিলে খাবলৈ ভাল নালাগে।
বেছি সময় নালাগে, কেইছেকেণ্ডমান ভাজিলেই হৈ যাব। আৰু যেতিয়া ভজা হৈ যাব ইয়াত অকণমান মছলা দিম, একদম কম মছলা দি বনাম। আপুনি নিদিয়াকৈ বনাব পাৰে, কিন্তু মই অকণমান দিছোঁ, দিলে মোৰ ভাল লাগে। প্ৰথমে দিলোঁ আধা চাহ চামুচ হালধি পাউডাৰ, 1 চাহ চামুচ ধনিয়াৰ গুড়ি। এতিয়া খুব ভালকৈ এইখিনি তেলত ভাজি ল'ম, যাতে হালধি গোন্ধটো নাহে। আৰু এইফালে ভজা হৈ গৈছে। নিমখ দিবলৈ পাহৰি গৈছিলোঁ, অকণমান নিমখ দি দিছোঁ। যিহেতু নাস্তাটোত নিমখ দিছোঁৱেই, গতিকে ইয়াত অকণমান কমকৈ দিছোঁ। পিছত দৰকাৰ পৰিলে দিয়া যাব, কিন্তু নিমখ বেছি হ'লে খাবলৈ একেবাৰে ভাল নালাগে। আৰু এতিয়া চাওক ধুনীয়াকৈ এইখিনি ভজা হৈ গৈছে। এতিয়া যি আমি নাস্তাখিনি ৰেডি ৰাখিছিলোঁ, এই গোটেইখিনি ইয়াতে ঢালি দিম। আৰু তাৰপিছত লাহে লাহে এইখিনি মিক্স কৰি যাম। খুব খৰধৰকৈ মিক্স কৰিবলৈ নাযাব, লাহে লাহে মিক্স কৰিলে ধুনীয়াকৈ মিক্স হ'ব। লগতে মই কেইটামান বাদাম দি দিছোঁ। বাদাম দিলে খাবলৈ বৰ সোৱাদ লগা হয়, দি চাবচোন। যদি নাই হাতত তেন্তে আপুনি স্কিপো কৰিব পাৰে, একো নাই। আৰু এতিয়া ধুনীয়াকৈ এইখিনি মিক্স কৰি দিম। মিডিয়াম ফ্লেমত মই এইখিনি 1 পৰা 2 মিনিটৰ ভিতৰত ভাজি ল'ম। আৰু তাৰপিছত আমাৰ এই ধুনীয়া নাস্তাটো ৰেডি হৈ যাব। এইফালে চাওক খুব ধুনীয়াকৈ ভজা হৈ গৈছে। আৰু ওপৰত সোৱাদৰ বাবে দি দিছোঁ অকণমান মেগী মছলা। মেগী মছলা দিলে সোৱাদটো এনেই অলপ বাঢ়ি যায়। আপুনি তাৰ জেগাত চাট মছলাও দিব পাৰে, যোনটোৱে ভাল লাগে সেইটোৱেই দিব। কিছুমানে নেমু ৰসো অকণমান চেপি দিয়ে, এনেকৈ দিলেও খাবলৈ ভাল লাগে। গতিকে টেষ্টটো নিজৰ ওপৰত। যদি চিম্পুল খাব বিচাৰে চিম্পুল খাব পাৰে, নহ'লে অকণমান মছলা দিও খাই ভাল লাগে। এতিয়া আকৌ এবাৰ খুব ভালকৈ মিক্স কৰি দিলোঁ। আৰু এইফালে চাওক আমাৰ একদম ৰেডি হৈ গৈছে নাস্তা। গৰমে গৰমে খাবলৈ খুবেই সোৱাদ লগা হয়। ল'ৰা ছোৱালীয়ে যেতিয়াই মেকৰণী বা পাস্তা খাবলৈ জিদ কৰে, এনেধৰণে বনাই দিব পাৰে। খাবলৈ সোৱাদ লগা হয়, হেল্ডিও হয়, আৰু লগতে ঘৰৰ বস্তু এনেও মানুহে খাই ভাল পায়। গতিকে এনেকৈ বনাই গধূলি চাহকাপৰ লগত খাব পাৰে, বা ৰাতিপুৱা আহাৰতো আপুনি এইটো খাব পাৰে। আশা ৰাখিছোঁ আজিৰ ৰেচিপিটো নিশ্চয় ভাল লাগিল। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটোত প্ৰথমবাৰ আহিছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে আজিলৈ আহোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ থাকিল অশেষ ধন্যবাদ।